নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন যোৰহাটৰ সৰুচৰাই ঘৰফলীয়া উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান বিষয়ৰ প্ৰতিযোগিতা সম্পন্ন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ সৰুচৰাই ঘৰফলীয়াত উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান বিষয়ৰ এখন প্ৰতিযোগিতা সম্পন্ন হৈ যায় উল্লেখযোগ্য যে সৰুচৰাই ঘৰফলীয়া উচ্চ ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা বিজ্ঞান বিষয়ৰ মডেল পোষ্টাৰ ড্ৰয়িং আকস্মিক বক্তৃতা আৰু আইডিয়া প্ৰতিযোগিতাত উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অন্তৰ্গত 20খন বিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় অসমৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত অসমত থকা 219টা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰও এটি আৰু এইটো তেখেতসকলৰ সহযোগত প্ৰতি বছৰে আমি ছাত্ৰ ছাত্ৰী খণ্ডটোৰ ভিতৰৰ সকলো বিদ্যালয়ক আমন্ত্ৰণ কৰি আনি আমি এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰা হৈছে প্ৰতিযোগিতা হৈছে মডেল এক্সটেম্পৰ স্পীচ আৰু পোষ্টাৰ ড্ৰয়িং প্ৰতিযোগিতা আৰু লগতে আইডিয়া প্ৰতিযোগিতা এই চাৰিটা প্ৰতিযোগিতাত আজি আমাৰ খণ্ডৰ প্ৰায় 20খন বিদ্যালয় উপস্থিত আছে আৰু সেই সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতা ভাগ তীব্ৰ মানদণ্ডৰে তীব্ৰ প্ৰতিযোগিতামূলকভাৱে মই এই প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছে বুলি ভাবিছোঁ আৰু আমি এই ক্ষেত্ৰত বিদ্যালয়বিলাকক আমি বহুত ধন্যবাদ দিব লাগিব তেখেতসকলে বহুত দূৰণিৰ পৰা আহি আমাৰ এই সৰুচৰাই ঘৰফলীয়া উচ্চ ইংৰাজী বিদ্যালয়ত আহি উপস্থিত হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমি দুপৰীয়া এটা বিজ্ঞানৰ জনপ্ৰিয় বক্তৃতা ডক্টৰ দীপালী খাৰঘৰীয়াৰ বাইদেউৰ যোগেদি কোৱাণ্টাম বিজ্ঞানৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীবিলাক খুব এটা ভালদৰে বুজা নাই সেয়েহে আমি বুজিবৰ কাৰণে এই বিষয়টিৰ ওপৰত আমাৰ এগৰাকী অধ্যাপিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ দীপালী খাৰঘৰীয়া বাইদেউক মাতিছোঁ আৰু এতিয়া এই বক্তৃতা প্ৰতিযোগিতাটি আৰম্ভ হ'ব ধন্যবাদ কেইখন স্কুলে আজি ইয়াত যোগদান কৰিছে ইয়াত 20খন স্কুলে যোগদান কৰিছে যোৰহাটৰ নহয় উত্তৰ পশ্চিম যোৰহাট খণ্ডৰ কেৱল কাকডোঙাৰ পৰা এইফালে নিমাতী এইফালে একেবাৰে আমাৰ হেৰিলৈকে গোহাঁইটেকেলৈকে আজি বিশিষ্ট ব্যক্তি কোন কোন আছিলে বিশিষ্ট ব্যক্তি আমাৰ বিচাৰকত আছিলে ডক্টৰ ত্ৰিদীপ ফুকন ভিগুপতি হাজৰিকা তাৰপিছত ডক্টৰ বুধিন দত্ত ডক্টৰ ৰঞ্জন বৰা স্বপন বেজবৰুৱা আৰু এনেকৈ প্ৰায় বিশিষ্ট ব্যক্তি আছে আৰু এতিয়া বঁটা বিতৰণী সভাত ডক্টৰ পি চি নেওগে সভাপতিত্ব কৰিব আৰু আমি এই খণ্ডটোৰ ওপৰত এখনি আমি ৰঙীন পত্ৰিকা আজি প্ৰকাশ কৰা হ'ব যিহেতু আমাৰ প্ৰথমৰ পৰা আমি কি কাৰ্যসূচী কৰিছোঁ এই পত্ৰিকাত আছে আৰু বিষয়ৰ বিভিন্ন ধৰণৰ ছবিবিলাক আছে সেইখিনি লৈ পেলাই আমি সেইটো পত্ৰিকা আমি উদ্বোধন কৰিম ইয়াৰ কাৰণে আমাৰ জিলাৰ খণ্ড সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ আহিব আৰু 2-4জন তেনেকৈ বিশেষ ব্যক্তি আহি উপস্থিত হ'ব উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই পুৰস্কৃত কৰে উক্ত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক থানুৰাম বৰাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ শেষত কোৱাণ্টাম বিজ্ঞানৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ডক্টৰ দীপালী খাৰঘৰীয়াই বক্তব্য প্ৰদান কৰে প্ৰতিযোগিতাৰ সমূহ কাৰ্যসূচীত উত্তৰ পশ্চিম যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক বিপুল দুৱাৰা প্ৰমুখ্যে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী উপস্থিত আছিল প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও